बेटी से ले आलो आसम खोला लो चाह के बागान चाल भाजा चा पानी खाए माए बापे कोरे लो कुदल मारा खा दादा के पीछे बाप बापे के पीछे मुई নাই করব এই সব কাম রে মই নাই করব পাতা তোলা কাম রে মই নাই করব কলম কাটা কাম রে স্কুল পড়িব মই আদমি বনিব মই নাই বনব সাহাবকে গোলাম রে মই নাই করব পাতা তোলা কাম রে সকলোলৈ নমস্কাৰ মই মিখেল পুৰ্তি আজি এজন বিশেষ ব্যক্তিৰ ঘৰত আহি উপস্থিত হৈছে সেই ব্যক্তিজন ইতিমধ্যে কিছুদিনৰ আগত সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছিল তেখেতৰ বিশেষ প্ৰতিভাৰ দ্বাৰা তেখেত ভাইৰাল হৈ পৰিছিল আৰু তেখেতৰে প্ৰতিভাৰ কাৰণে তেখেতক নিউজ মিডিয়াৰ এটাই গুৱাহাটীত এক বিশেষ অনুষ্ঠান আয়োজন কৰিছিল সেই অনুষ্ঠানত তেখেতক নিমন্ত্ৰণ কৰা হৈছিল আৰু সমগ্ৰ অসমে আজি সেই ব্যক্তিজনক চিনি পায় তেখেতৰ বিশেষ প্ৰতিভাৰ কাৰণে সেই ব্যক্তিজনৰ ঘৰত মই আহি উপস্থিত হৈছে সেই ব্যক্তিজন হৈছে নাহৰকটীয়াৰ নাছিৰুদ্দিন আহমেদ তেখেতৰ ঘৰত মই আহি উপস্থিত হৈছোঁ তেখেতক মই আহি আজি তেখেতৰ ঘৰত পাইছোঁহি আৰু তেখেতৰ লগত মই কিছু বাৰ্তালাপ কৰিম মই তেখেতক অলপ সুধিব বিচাৰিছোঁ দাদা আপুনি আজি আপোনালোকৰ ঘৰত আহি উপস্থিত হৈছোঁ এনে আপোনাৰ অলপ খবৰ ল'ব বিচাৰিছোঁ আপুনি ভালে আছেনে দাদা মই ভালে আছো ঠিক আছে আৰু দাদা আজি তেওঁলোকৰ ঘৰত আহি উপস্থিত হৈছোঁ ভাল লাগিছে তেখেতৰ লগত কিছু বাৰ্তালাপ কৰিম আৰু বিশেষকৈ দাদাজনৰ এনেকুৱা এটা গড গিফ্ট এনেকৈ এটা প্ৰতিভা আছে যি প্ৰতিভা লুকাই আছিলে কিন্তু বিশেষ একজন ব্যক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে তেখেতৰ ভিডিঅ' বনাইছিল তেখেতে গীত গাই থকা কৰ্মৰ অৱস্থাত গীত গাই আছিল সেই ভিডিঅ'টো কিছুদিন আগত ভাইৰেল হৈছিল সেই ব্যক্তিজনো আমাৰ মাজত উপস্থিত আছে তেখেতো আছে আমাৰ মাজত বাবলু খান তেখেতো আমাৰ মাজত উপস্থিত আছে মই দুইজন ব্যক্তিৰ লগত মই বাৰ্তালাপ কৰিম কিছু কথা আলোচনা কৰিম তো বিশেষকৈ মই সৰ্বপ্ৰথমে মই আলোচনা কৰাৰ আগতে তেখেতসকলক মই এটি ফুলাম গামোচাৰে মই তেখেতসকলক মই শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ মই প্ৰথমে মই নাছিৰুদ্দিন আহমেদ যাক নেকি অঞ্চলটোত কাজুদা বুলি তেওঁ পৰিচিত কাজুদাৰ লগত মই সৰ্বপ্ৰথমে মই কিছু বাৰ্তালাপ কৰিম মই দাদাক সুধিব বিচাৰিছোঁ যিহেতু নেকি কিছুদিন আগত আপুনি ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমত ভাইৰাল হৈছিল তাৰপিছত আপোনাক প্ৰতিদিন টাইম গুৱাহাটীত এটা বিশেষ অনুষ্ঠান আয়োজন কৰিছিলে তাত আপোনাক নিমন্ত্ৰণ কৰিছিলে তাত আমি আপোনাক চাইছোঁ কেনেকৈ লাগিছে দাদা এই অনুষ্ঠানটোত গৈ মেলি আৰু আপোনালোকে যিহেতু নেকি আজি সমগ্ৰ অসমত আজি প্ৰায় আপোনাক চিনি পাইছে দাদা এতিয়া আপোনাক কেনেকৈ লাগি আছে বৰ্তমান আচলতে মোক বহুতেই ভাল লাগিছিলে মই কেতিয়াও ভবাই নাছিলোঁ যে গুৱাহাটীৰ নিচিনা সেনেকুৱা এখন অনুষ্ঠানত মোক মাতিব মই সেনেকুৱা এখন অনুষ্ঠানত গৈ গান গাব পাম আৰু আজি মানুহে চিনি পাইছে চবেই ভালকৈ সোধে আজিকালি গানৰ কথা যে কাজিয়া গান গাবলৈ নাজানো সেই অনুষ্ঠানটোৰ দ্বাৰাই যিহেতু মই মানুহৰ চকুত পৰিচিত হ'লোঁ সেয়ে বহুত সুখী মই বহুত দাদা আজি বিশেষকৈ আমাকো ভাল লাগিছে দাদাৰ লগত আজি আহি দাদাৰ লগত কথা পাতি বহুত ময়ো সুখী হৈছোঁ আৰু বিশেষকৈ সুখী এইটো কাৰণেও হৈছোঁ যে তেওঁ এজন নাহৰকটীয়াৰ হয় একেখন আমি অঞ্চলৰ হয় আৰু তেখেত বৰ্তমান আমাৰ নাহৰকটীয়াৰ গৌৰৱ হয় নাহৰকটীয়াৰ এজন ব্যক্তি এনেকৈ প্ৰতিভাৱান ব্যক্তি আছিলে আমি গমেই পোৱা নাছিলোঁ কিন্তু বিশেষকৈ কিছুদিনৰ আগত যি ভিডিঅ' ভাইৰেল হয় সেই ভাইৰেল হোৱা ভিডিঅ'ৰ যোগেদিও আমি গম পাইছোঁ দাদাকো মই ফাৰ্ষ্ট টাইম আজি সাক্ষাৎ কৰিছোঁ মই দাদাক সুধিব বিচাৰিছোঁ দাদা যিহেতু নেকি আমি আপোনাৰ সেই অনুষ্ঠানটোত আমি চাইছোঁ আপুনি তাত গীতো গাইছে বিভিন্ন ধৰণৰ বাৰ্তালাপো কৰা হৈছে আৰু আপোনাক ফাৰ্ষ্ট ভিডিঅ' এটা ভাইৰেল হৈছিলে তাত আপুনি কিবা চিলাই আছিলে নে কিবা মেচিন কিবা চিলাই তাতে আপুনি গান গায়ো আছিলে আপোনাৰ দোকানটো আমি চালোঁ ভিডিঅ'ৰ যোগেদি তো দাদাক মই সুধিব বিচাৰিছোঁ দাদা আপুনি কেতিয়াৰ পৰা মানে গান গোৱা আৰম্ভ কৰিছে মই গান মই সৰুৰ পৰাই গাই আছোঁ আপুনি সৰুৰ পৰাই গান গাইছোঁ মই টাউন এল পিত যেতিয়া পঢ়িছিলোঁ তেতিয়াও মই তাত 4 বছৰ পঢ়িলোঁ প্ৰতি বছৰ ফাৰ্ষ্ট প্ৰাইজো পাইছিলোঁ গান গাইছিলোঁ সেইদিনা ফাংচন তাৰপাছত মই হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ হায়াৰ ছেকেণ্ডেৰীতো মই সেনেকৈ গান গাইছিলোঁ এনুৱেল ফাংচন তাতো ফাৰ্ষ্টে পাওঁ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ নাহৰকটীয়া কলেজ মহাবিদ্যালয়ত পঢ়িলোঁ
তাতো ফাৰ্ষ্ট হৈছিলোঁ। তাৰ মাজতে মই 2008-09 চনত গুৱাহাটী অসম আইডলতো গৈছিলোঁ গান গাবলৈ। তাত মই বহুত ওপৰলৈ গৈছিলোঁ, মই 50ৰ ওপৰত গুচি গৈছিলোঁ 11,000 ল'ৰাৰ ভিতৰত। তাৰপিছত মোৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা আছিলে, সেইকাৰণে মই আহিলোঁ আধাৰত তাৰ পৰা এৰি থৈ আহিবলগীয়া হ'ল। নেক্সট যদি আকৌ সেই প্ৰগ্ৰামটো আকৌ হয়, আমি য'ৰ পৰা এৰি আহিছোঁ তাৰ পৰা আকৌ পোৱাৰ চান্স এটা আছে। ঠিক আছে, দাদাৰ পৰা ইতিমধ্যে গম পাইছো তেখেতে স্কুল লাইফৰ পৰা তেখেতে স্কুলত কেতিয়াবা কিবা অনুষ্ঠান হলে তাত তেওঁ কণ্ঠদান কৰে, গীত গায়। তেখেতৰ আৰম্ভণিৰ পৰাই মানে সৰুৰে পৰাই তেওঁ গান গাই আছে। কিন্তু দাদা আমি আপোনাৰ ভিডিঅ'ত চাইছিলো কিবা আপুনি তাত কৈছিলে কিবা আপোনাৰ মানে আনুষ্ঠানিক সংগীত চৰ্চা কৰা নাই। নাই আপুনি নাই কৰা নে? নাই কৰা, মই সেনেকে গান শিকা নাই। মই ঘৰতে গাই গাই শিকিছো। আগত মোৰ মাৰ অলপ গানৰ ইণ্টাৰেষ্ট আছিলে, মামা আছিলে, মামাৰ ইণ্টাৰেষ্ট আছিলে। স্কুলত গাব গ'লে মাহঁতে শিকাই দিয়ে যিটো আৰু সেইটোকে গাওঁগে, গাই সেনেকে আৰু পাৰ কৰি আছো। ঠিক আছে দাদা, ইতিমধ্যে গম পাইছো যে তেখেতৰ আনুষ্ঠানিক সংগীত চৰ্চা তেখেতে কৰা নাই। তথাপিও তেখেতে স্কুল হওক কলেজতে হওক বিভিন্ন অনুষ্ঠান কেতিয়াবা আয়োজন কৰিলে তাত তেওঁ গান গায় আৰু তেওঁ কৈছে তাত প্ৰাইজো আনিছে। তেওঁ ফাৰ্ষ্ট প্ৰাইজ তেখেতে সেইবোৰত মানে পাবলৈ সক্ষম হৈছে। যি কি নহওক দাদা, আমি আজি আপোনাৰ বৰ্তমান আমি গম পাইছো আপুনি কোনো মানে বিশেষকৈ আপুনি কোনো সংগীত চৰ্চা কৰা নাই। তথাপিও আপোনাৰ যোনটো টেলেণ্ট, যোনটো প্ৰতিভা, আপুনি স্কুল কলেজত সেইবোৰ মানে কৰিছে, ফাৰ্ষ্ট প্ৰাইজ আপুনি আনিছে, সক্ষম হৈছে। ভাল লাগিছে দাদাক এইবোৰ বিষয়ে শুনি মেলি। আৰু দাদা এনে জানিব বিচাৰিছো যিটো নেকি আপোনাৰ ফেমিলিত কোন কোন আছে দাদা? ঘৰত কোন কোন আছে? মোৰ বৰ্তমান ফেমিলিত ভাইটি এটা আছে, সি ঘৰত নাথাকে, যোৰহাটত কাম কৰি আছে। আৰু মোৰ মানুহজনী আৰু ছোৱালী 3জনী আছে মোৰ। সেয়াই, ভণ্টি এজনী আছিলে, বিয়া দিলে। মা দেউতা নাই বৰ্তমান। তো দাদা এনে জানিব বিচাৰিছো এনে আপোনাৰ যি প্ৰতিভা আৰু বৰ্তমান যিহেতু নেকি আপুনি আজি সমগ্ৰ অসমত এটা জনপ্ৰিয় হৈ পৰিছে, ফেমিলি ফালৰ পৰা কেনেকে ধৰণৰ আপুনি দিয়ে? মোৰ ফেমিলিয়ে বহুত ভাল পাইছে আৰু তেওঁ মোক বহুত ছাপোৰ্ট কৰে ফেমিলি, বিশেষকৈ গানৰ কাৰণে। মই গান গালে সিহঁতিও ভাল পায়। ৰাতি যে মই গাঁৱৰ পৰা আহি ঘৰত কেতিয়াবা সোমাওঁ, ৰাতি মোৰ ডাঙৰ বেটিয়ে কেতিয়াবা কয় এবাৰ গান কেইটামান গাওঁ, খুব ভাল পায়। আৰু যিহেতু এতিয়া এনেকুৱা নিউজত টিভিত ওলাইছো, তাত মই গুৱাহাটীত গাই অহাৰ পিছতে আমাৰ 15 আগষ্টত ইয়াত এখন অনুষ্ঠান পাতিছিলে, তাতো মোক নিমন্ত্ৰণ দিলে, বহুত সন্মান দিলে, তাতো গান কেইটামান গালো। আৰু অহাকালি আকৌ আমাৰ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আধুনিক সভা এটা আছে, তাতো মোক গান কেইটামান গাব কৈছে। কালি সেইটো চেষ্টা কৰি আছো, এতিয়া কালি তাতো গাব লাগিব। ঠিক আছে, ইতিমধ্যে আমি গম পাইছো তেখেতে গুৱাহাটীত যি প্ৰতিদিন টাইমে যি অনুষ্ঠান আয়োজন কৰিছিলে তাত তেখেতে অংশগ্ৰহণ কৰিছিল। আৰু তাৰ পৰা আহি মেলি ইতিমধ্যে 15 আগষ্টত নাহৰকটীয়াত 15 আগষ্টত তেখেতে অনুষ্ঠান এটা হৈছিলে, তাত তেখেতে গান গাবলৈ তেখেতে ইনভাইট কৰিছিলে। ইতিমধ্যে অহা কাইলৈ স্কুল এখনত তেখেতক ইনভাইট কৰিছে। যি কি নহওক ভাল মঞ্চত তেখেতে পাইছে গান গাবৰ কাৰণে। আৰু বিশেষকৈ মানে আজি এনেকে ধৰণৰ প্ৰতিভা যি লুকাই আছিলে, এই প্ৰতিভাটোক আজি সমগ্ৰ অসমত পৰিচিত কৰা ব্যক্তিজনো আমাৰ মাজত উপস্থিত আছে। মই তেখেতৰ লগতো অলপমান বাৰ্তালাপ কৰিম। তেখেত বাবলু খান আৰু তেখেতে নাহৰকটীয়া জিমৰ ট্ৰেইনাৰো হয়, লগতে তেখেতে ভিডিঅ'বোৰ বনায়, ইউটিউবাৰ এজন হয়। মই তেখেতক সুধিব বিচাৰিছো যে আজি কাজু দা আপুনি কিমান দিনৰ পৰা চিনি পায় আৰু এখেতে এনেকে ইমান মধুৰ কণ্ঠৰ এজন ব্যক্তি হয়, তো কেনেকে আপুনি গম পালে, তেখেতে কেনেকে বিচাৰি উলিয়ালে, মই জানিব বিচাৰিছো। তেওঁক মই মানে আগতেও মই গেৰেজৰ লাইনত বহুত কিছুমান কাম কৰিছো, মই গাড়ীৰো। সৰুতে তেওঁক দেখি থাকো যে কৰ্মস্থলীতে তেওঁ কি কৰে, গান চান গাই থাকে। শুনোতে ভাবিছিলো কি কেতিয়াবা তেওঁ এনেকে আগবাঢ়ি কিনে যাওক গান গাবলৈ। আৰু আগতেও শুনিছো যে তেওঁ আছাম আইডলতো গান গাইছে 2008ত না কিমানত চান্স পাইছিলে তাত। মই ভাবিলো কি এতিয়া ছ'চিয়েল মিডিয়া যিহেতু আজিকালি চলিছে, আপোনালোকে দেখিছে ভাইৰেল হৈছে বহুত ভিডিঅ'। মই যিহেতু অলপ ছ'চিয়েল মিডিয়াৰ ভিডিঅ'বোৰ দি থাকো, নাহৰকটীয়াৰ কিছুমান প্ৰতিভা প্ৰচাৰ কৰি থাকো, সেয়ে মই ভাবিলো কি তেওঁৰ গানটো অলপ দি চাওঁ। কৰ্মস্থলীতে আহিলো, তেওঁৰ গান এটা দিলো। কিন্তু অসমবাসীয়ে ইমান মৰম দিব বুলি ভবা নাছিলো মই। আৰু তেওঁ দুদিনৰ পিছতে দেখিছো তেওঁ প্ৰতিদিন টাইমৰ পৰা ফোন আহিলে তেওঁৰ ওচৰলৈ, আহি তেওঁ গুৱাহাটীতো গান গালে। আজি ভাল লাগিছে তেওঁ। আৰু 2টা অনুষ্ঠানো তেওঁ 15 আগষ্টত পাইছে। এতিয়া হাই ছেকেণ্ডেৰী স্কুলতো কালি মাতিছে, সেইকাৰণে মোক ভাল লাগিছে। আৰু এনেকে লুকাই থকা প্ৰতিভা যদি ক'ৰবাত আছে, মোক ফোন যোগেদি মেছেজ যোগেদি যদি কোনোবাই জনায়, মই নিশ্চয় তেওঁলোকক প্ৰচাৰ কৰিবলৈ মই চেষ্টা কৰিম। ঠিক আছে, থেংক ইউ বাবলু খান। আজি এই বাবলু খানৰ যোগেদি আজি কাজু দাই সমগ্ৰ অসমতে তেওঁ পৰিচিত হৈছে। মই বাবলুক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। মই পুনৰ কাজু দাৰ ওচৰত আহিম।
যিহেতু নেকি কাজুদা যিহেতু নেকি তেখেতক আমি ভিডিঅ'ত আমি চাইছিলোঁ যে তেখেতে দোকান এখনত কিবা চিলাই আছিলে, কাপোৰ চিলাই আছিলে, তেনেকৈ ধৰণৰ আমি এখন ভিডিঅ' পালোঁ। আজি এনেকুৱা ধৰণৰ আমাৰ নাহৰকটীয়া বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত বহুত প্ৰতিভাৱান ব্যক্তি আছে, যিসকলৰ প্ৰতিভা আছে কিন্তু মঞ্চ নোপোৱাৰ কাৰণে হবতো পাৰে বা ছাপোৰ্ট নোপোৱাৰ কাৰণে তেওঁলোকৰ প্ৰতিভাখিনি লুপ্ত হৈ থাকে। আজি তাৰে ভিতৰত এজন আমাৰ কাজুদা হয়, কিন্তু তেখেতে আজি এই ছাপোৰ্টটো, আজি ৰাইজৰ ছাপোৰ্ট পাইছে, মৰম পাইছে, আজি তেখেতে ওলাই আহিবলৈ সক্ষম হৈছে। আৰু আমি সকলোৱে নাহৰকটীয়াবাসী ৰাইজে তেখেতক আমি সকলোৱে সহায় সহযোগ কৰিব লাগে। আৰু আমাৰ ফালৰ পৰা আমি তেখেতক যিমানে পাৰিম আমি আপোনাক সহায় সহযোগিতা আগবঢ়াম। সংগীত জগতৰ ক্ষেত্ৰত এই যাত্ৰাত আপুনি আগবাঢ়ি যাওক, আৰু আমাৰ ফালৰ পৰা যি ধৰণৰ আমি পাৰিম আপোনাক সহায় সহযোগিতা আমি আগবঢ়াম। আপুনি আগুৱাই যাওক, আমাৰ অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই আনক, আৰু আপোনাৰ ভৱিষ্যত উজ্জ্বল আমি কামনা কৰিছোঁ। আৰু মই দাদাক মই শেষত মই আৰু এই ক্ষেত্ৰতে দাদাক অলপ আপুনি গান গাই দিব বুলি মই অনুৰোধ জনাইছোঁ। কোনটো গাঁও? আপুনি যোনটো গানত ইতিমধ্যে ভাইৰেল হৈছিলে সেই গানটো অলপ গুণগুণাই দিব, আৰু লগতে আৰু কিবা যদি চিন্তা কৰিছে সেই গানো আপুনি গুণগুণাই দিবলৈ অনুৰোধ জনাইছোঁ। मांगे फकीर दुआए अल्लाह, यार दी सूरत माशाअल्लाह, रेत न जानो रिवाज न मानो, मैं ते ठहरा सादा बंदा, मांगे फकीर दुआए अल्लाह, यार दी सूरत माशाअल्लाह, रेत न जानू रिवाज न मानू, मैं ते ठहरा सादा बंदा, बेचारा दिल मेरा, मेरा दिल तुझको ही ढूंढता रहता है, आवारा आवारा आवारा, दिल मेरा, मेरा दिल तुझको ही ढूंढता रहता है। বহুত বহুত ধন্যবাদ দাদা, সুন্দৰ মধুৰ কণ্ঠৰ গৰাকী দাদা, সুন্দৰ এটা গীত আগবঢ়ালে তেখেতে। মই তেখেতৰ বাৰ্তালাপ কৰাৰ আগত আৰু কিবা এটা গান তেখেতে গাম বুলি কৈছিলে, সেই গানটো অলপ গুণগুণাই দিব নেকি দাদা? মই আদিবাসী গানে হয়, সেইটোকে অকণমান গাই দিম। ঠিক আছে, যাম মই অন্তৰৰ পৰা আৰম্ভ কৰিম। ঠিক আছে। हो फुसलाई के बिटी से ले आलो आसम, खोला लो चाह के बागान, चाल भाजा चा पानी खाए माए बापे, कोरे लो कुदल मारा खाम, दादा के पीछे बाप, बापे के पीछे मुई, নাই করব এই সব কাম রে, মই নাই করব পাতা তোলা কাম রে, মই নাই করব কলম কাটা কাম রে, স্কুল পড়িব মই, আদমি বনিব মই, নাই বনব সাহাবকে গোলাম রে, মই নাই করব পাতা তোলা কাম রে, বুড়া নানা করে পানি আনা কাম, গিরেলা কিতে কিতে ঘাম, বুড়া নানা করে পানি আনা কাম, গিরেলা কিতে কিতে ঘাম, কেন বুঝে পাবে চা মজদুরকে, বিতেলা কেসে দিন সাম, পানি গিরল ঘর ভিজিল কম্বল, কাপেলা দেহা থর থর রে, মই নাই করব পাতা তোলা কাম রে, মই নাই করব কলম কাটা কাম রে, স্কুল পড়িব মই, আদমি বনিব মই, নাই বনব সাহাবকে গোলাম রে, মই নাই করব পাতা তোলা কাম রে। বহুত ধুনীয়া দাদা, ভাল লাগিলে, বহুত বহুত ধন্যবাদ, থেংক ইউ দাদা। আৰু যিমানজন ব্যক্তি, সকলোকে যিসকলে মোৰ এই ভিডিঅ'টো চাই আছে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু সকলোৱে যাতে ভিডিঅ'টো চাই ভাল পাব আৰু কাজু দাক সকলোৱে আশীৰ্বাদ কৰিব। তেখেত সংগীত জগতত যি আগবাঢ়িছে, তেখেত সফল ব্যক্তি এজন হওক, সংগীত জগতৰ ক্ষেত্ৰত তেখেতে আগবাঢ়ি যাওক। সকলোৱে তেখেতক আশীৰ্বাদ মৰম আগবঢ়াব। আৰু এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ।